হেল্ল' ফ্ৰেণ্ডছ, আকৌ আহি গ'লোঁ এটি মিনি ব্লগৰ সৈতে। আৰু এতিয়া মোৰ ভাগৰ কামখিনি কৰি মই আজৰি হ'লোঁ। এতিয়ালৈকে বাইদেউ আহি পোৱা নাই। বাইদেউক অকণমান ৰখি আছোঁ, অকণমান দেৰিয়ে হ'ল আজি। তো বাচন পটন এইবিলাক ধুব লগা আছে, খোৱা মেলা বাৰু হৈ গৈছে। তো বাইদেউ আহিলে গোটেইখিনি কাম কৰি ল'ব। তাৰপিছত মই বাইদেউ আহিলেও কাম বন কৰিলে, ভিডিঅ' বাৰু নকৰিলোঁ সেইখিনি সময়ত। এতিয়া মই স্কুলৰ পৰাও আহি পালোঁ। স্কুলৰ পৰা আহি পাই এতিয়া 2মান বাজিছে। কিবা অকণমান আগবঢ়াই থৈ গৈছিলোঁ, কিন্তু আহি পেলাই এতিয়া বনাই আছোঁ। ঠাণ্ডাৰ কথাটো বনাই থ'লে ঠাণ্ডাও হৈ যায়। আহি পেলাইতো খাব নোৱাৰে, পটককৈ খোৱা নহয়তো। মই একাপ চাহ খাই দিলোঁ, আৰু চাহকাপ খোৱাৰ পিছত মোৰ জোচে বেলেগ কাম কৰাৰ দেখিছেনে, পূৰা কাম কৰি আছোঁ এতিয়া। চব্জি তব্জি বনাই আছোঁ। তাৰপিছত খোৱা লোৱা হ'ল, ৰেষ্টটো ল'লোঁ। আৰু এতিয়া সন্ধিয়া এটা মোৰ ভাল লগা কামত যাব ওলাইছোঁ, মানে শ্বপিঙত। আৰু আজি হাজবেণ্ডকো লৈ আহিছোঁ। তাৰপিছত শ্বপিঙৰ ফুৰ্তিতে ইমানে শ্বপিং টপিং কৰিলোঁ, ঘৰ আহিলোঁ, ভিডিঅ' নকৰিলোঁ আৰু ৰাতি। এয়া নেক্সট মৰ্ণিং আপোনালোকক লগ পাইছোঁ। আৰু এইফালে এতিয়া আজি ৰুটি আৰু ঘুগুনি বনাইছোঁ ব্ৰেকফাষ্টত। এওঁক বাৰু খুৱাই মিলাই পঠাই দিলোঁ। তাৰপিছত মই ভাবিছোঁ এতিয়া বাকী কামখিনি কৰি ল'ম, তাৰপিছত মই খাবলৈ ল'ম। মানে বিচনা চিজিল কৰি ল'ম বাইদেউ অহাৰ আগতে, তেতিয়া আৰু ঘৰটো সাৰা মোচাত অকণমান সুবিধা হ'ব। তো সেইখিনি কৰি আছোঁ, তাৰপিছত মই খাম আৰু ধুনীয়াকৈ। আৰু এইফালে দেখিছেন, আজি মই মানে চুৱেটাৰ খুলিবই পৰা নাই। ৰুমৰ ভিতৰত আমাৰ ইমান ঠাণ্ডা নালাগে, ৰ'দটোতো পৰে বাৰু। আজি মোৰ কি বা হ'ল, ইমানেই ঠাণ্ডা লাগিছে। গাটো ধোৱাৰ পিছৰ পৰা পূৰা দিনটো আজি চুৱেটাৰে মাৰি আছোঁ। আৰু এইফালে বিচনাখন এতিয়া চিজিল কৰি ল'ম, ভোকো লাগিছে। আৰু এইফালে দেখিছে মই ৰুটি বনোৱা বুলি ক'লে যে ৰুটি চুটি বনাই থৈছোঁ। এইফালে ঘুগুনিটো ৰেডি হৈয়ে আছে। আৰু খাই মেলি ল'লোঁ, বাইদেউ আহিল, কামখিনিও হৈ গ'ল গোটেই। আৰু এতিয়া ভাবিছোঁ স্কুল যোৱাৰ আগতে ভাতখিনি বনাই লওঁ। আৰু আজি বনাব লৈছোঁ আলুৰ সৈতে মাছৰ জোল। মাছ বনাম, তো সেনেকৈয়ে আজি দিনটো অলপ চলপকৈ আপোনালোকৰ লগত দেখালোঁ। আৰু এতিয়া মই এইখিনি ৰেডি কৰাৰ পিছত আৰু দুপৰীয়া ভাতখিনি বনোৱাৰ পিছত এতিয়া মই আৰু স্কুল যাব লাগিব সোনকালে। অলৰেডি এতিয়া 1 বাজিবৰ হৈছেই। মই ওলাই যাব লাগিব স্কুললৈ। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'। আজিলৈ বাই বাই।